নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ কাৰণে আৰু এটি নতুন ভিডিঅ' লৈ আহিছোঁ। যিসকলে অৰুণোদয় আঁচনিৰ টকা পায়, ৰেচন কাৰ্ড আছে আৰু যিসকলৰ গেছৰ কানেকশ্যন আছে, সেইসকলৰ কাৰণে আছে ভাল খবৰ। মই এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক খবৰটো জনাম। প্ৰথমে যদি আপুনি মোৰ চেনেলত আজি আহিছে, তেন্তে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। লগতে যিটো বেল আইকন আছে সেইটো অন কৰি লওক, লাইক কৰিবলৈ নাপাহৰিব, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপুনি সহজে পায়। বন্ধুসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰে, যিসকলে অৰুণোদয় আঁচনিৰ টকা পাই আছে, সেইসকলে ফেব্ৰুৱাৰী মাহত পাব এটি ডাঙৰ উপহাৰ। সেই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে, যে ফেব্ৰুৱাৰী মাহ আহিলেই অৰুণোদয়ৰ টকা যিসকলে পায়, সেইসকলে আৰু এটা ডাঙৰ উপহাৰ পাব। কি উপহাৰ পাব, ফেব্ৰুৱাৰী মাহটো আহিলেই আপোনালোকে গম পাই যাব। বন্ধুসকল, আপোনালোকৰ যদি অৰুণোদয় আঁচনিৰ টকা পায়, তেন্তে আপুনি দুটা কাম কৰিব লাগিব, সেই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয়। সেই দুটা কাম কি কি মই এতিয়া কৈ দি আছোঁ। প্ৰথম কামটো হৈছে, আপুনি অৰুণোদয়ৰ নামত যিটো বেংকৰ একাউণ্ট ব্যৱহাৰ কৰি আছে, সেই বেংকৰ একাউণ্টৰ KYC আপুনি কৰি থ'বই লাগিব। চৰকাৰে যদি টকা দিয়ে, যদি আপুনি বেংকৰ একাউণ্টৰ KYC কৰি ৰখা নাই, তেন্তে সেই টকাটো আপোনাৰ একাউণ্টত নোসোমাব। সেয়েহে আপুনি যিমান সোনকালে পাৰে আপুনি বেংকত গৈ পেলাই KYCটো কৰি থওক। KYCটো কৰি থ'লেহে আপোনাৰ বেংকৰ একাউণ্টটো সম্পূৰ্ণ ক্লিন হৈ থাকিব, চাফা হৈ থাকিব। সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয়, আপোনালোকে KYC কৰিবই লাগিব। আৰু অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে, তেওঁলোকে সেই আঁচনিৰ নামত যিটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰি আছে, সেই মোবাইল নাম্বাৰটো আপোনালোকে এক্টিভেট কৰি ৰাখিব লাগিব। এক্টিভেট কৰি আপুনি ৰাখিলেহে সেই টকাটো আপুনি পাব। যদি কিবা কাৰণত আপোনাৰ নাম্বাৰটো ডিএক্টিভেট বা বন্ধ হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে লগে লগে ব্লকত যাব লাগিব আৰু ব্লকত এজন বিষয়া থাকিব। সেই বিষয়াটাক আপুনি কথাটো জনাব লাগিব, লগতে আপুনি মোবাইল নাম্বাৰটো দি দিব। তেতিয়াহ'লে আপোনাৰ টকাটো, চৰকাৰে যিটো টকা দিব, আপোনাৰ একাউণ্টত ডাইৰেক্ট সোমাই যাব। বন্ধুসকল, তাৰপিছত যিসকলৰ ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ড থকা সকলৰ কাৰণে আৰু এটি ভাল খবৰ। আপোনালোকে বিনামূলীয়া চাউল পায়। এইবাৰৰ পৰা আপোনাৰ 1 নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগত আপোনালোকে চেনি পাব, দালি পাব আৰু নিমখ পাব। একেবাৰে কম দামত। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। সেয়েহে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক। লগতে আৰু কয় যে, গেছৰ কানেকশ্যন যিসকলৰ আছে, সেইসকলক 250 টকাকৈ চৰকাৰে দিব। যদি গেছৰ মূল্য 950 টকা হয়, তাৰ পৰা 250 টকা বাদ দিলে গেছৰ মূল্য হ'ব 700 টকা। এই কথাটো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে বুজি পাইছে। এতিয়াও যদি আপোনালোকে লাইক কৰা নাই, এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।